স্বাগতম জনাইছোঁ মোৰ চেনেল হিতিজ ব্লগৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আৰু আজি এই ভিডিঅ'টো মই আপলোড কৰিম বুলি ভাবিলোঁ এটাৰ কাৰণে, সেইটো কথা ক'ম আৰু এই ৰেকৰ্ডিংটো আচলতে দুদিনৰ আগৰ হয়, যিকেইদিন অলপ ঠাণ্ডা পৰিছিলে। আৰু এতিয়া বেটাক মই স্কুললৈ লৈ আনি আছোঁ। এইকেইদিন স্কুললৈ গৈ সি খুব বেছি ভাল পাইছে, লগৰবিলাকৰ লগত খেলিছে, চিনাকি হৈছে বোলে আৰু টিফিনো শ্বেয়াৰ কৰিছে। আহি ঘৰত কয়হি বাৰু বিশেষ কথাটো কওঁ যে কালি যোৰহাটত সংঘটিত হোৱা যি অগ্নিকাণ্ড, সেই কথা আপোনালোকে সকলোৱে গম পাইছে। আৰু ভাবিলোঁ ময়ো গৈ আহোঁগৈচোন এপাক, কি হ'ল কি নহ'ল চাই আহোঁগৈ। চাবলৈ যিহেতু মন যায়। আজি বেটাক স্কুলত থৈ আমি আমাৰ লগৰখিনি আহিলোঁ চাবৰ কাৰণে। আৰু এয়াই গৈ আছোঁ, মানুহ পূৰা ভিৰ লাগি আছে। ব'লক আমি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। চাবলৈ আহিলোঁ, গোটেই জ্বলি শেষ। কালি ৰাতিৰ পৰা জ্বলি আছে, এতিয়ালৈকে পূৰা পানী নোহোৱাবলৈ পূৰা গাড়ী গৈ আছে ইমানেই সেইখিনি দেৰি। পুলিচে মানুহক যাব দিয়া নাই এতিয়ালৈকে, তথাপিও আমি অলপ দূৰৰ পৰা গৈ চাই আহিলোঁ। জ্বলি চব শেষ, ধ্বংস হৈ গ'ল আৰু দেই। কিহৰ কাৰণে কি হৈছে একো বুজি পোৱা নাই আৰু দেই। বাকী মানুহ পূৰা ভিৰ হৈ আছে টাউনত। আগলৈ গৈছে একদম হাকি অকণ মানুহ পূৰা ভিৰ লাগিছে।